Hello, my name is Sangeeta, Street Animal Welfare Shelter Manager. আজি এটা বিশেষ কথালৈ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিব ওলাইছোঁ কাৰণ কিছুমান মানুহৰ কাৰণে কিছুমান দানৱৰূপী মানুহৰ কাৰণে আজি আমাৰ শেল্টাৰ তিনটাকৈ পাৰ্মানেণ্ট ডগ হৈ গ'ল যেহেতু হ'ব নালাগিছিলে কাৰণ আমি স্পেচিয়েল নিড এনিমেলছবোৰকে হেল্প কৰিব ট্ৰাই কৰিব লাগে কাৰণ হেল্ডি ডগ শেল্টাৰ এটালৈ আনিলে সিহঁতৰ কাৰণেও সেফটি নাথাকে মই কোৱা কালু তাক সি এটা মুৰ্গীৰ মানে সেইখিনি মানুহে কোৱা মতে সি এটা মুৰ্গী চুৰ কৰিব গৈছিলে চুৰ কৰিব যাওঁতে তাক হাতখন কাটি পেলালে চাওকচোন আমি এম্পুটেশ্যন কৰাইছোঁ হাতখন তেতিয়া বাৰু সি হেল্ডি আছে বাট তাক আমি তাৰ লোকেশ্যনত এৰিব নোৱাৰোঁ কাৰণ আৰু মানুহে হাৰ্ম কৰিব বুলি ভয় লাগে আৰু সিও যাব নোৱাৰে সিও ভয় খায় কাৰণ তাক ইমান বেয়াকৈ মাৰিছে তো তাৰ সেইটো ট্ৰমাটো থাকি গ'ল তো সি মানে কেতিয়া গেটখন খুলিলেও মানে সি বাহিৰত যাব ভয় কৰে সেই জেগাটোলৈ ভয় কৰে এইটো হৈছে আলহী মই যাৰ কথা কৈ আছিলোঁ তাক হাতখন ভাঙি দিছিলে মানুহে সি আমাৰ ডেইলি মানে শেল্টাৰত আহি পেলাই খানা খায় আৰু গুচি যায় মানে গেষ্ট হিচাপে আৰু সেইকাৰণে তাক আমি নামটোৱে আলহী বুলি ৰাখিলোঁ তো কেইদিনমানৰ পিছত মানে আলহী আমাৰ তাত 2-3 দিন নাহা হৈ গ'ল তো সি সেনেকুৱা কেতিয়াও নকৰে যে আমাৰ শেল্টাৰত আহি পেলাই খানাটো নাখাবহি তো আমিও মানে আলহীক সৰুৰ পৰাই পাইছোঁ 1-3 মান্থৰ পৰাই পাইছোঁ যিহেতু তাৰ একো প্ৰব্লেম নাছিল সেনেকৈ কোনোবাই চাগে শেল্টাৰ বাহিৰ আনিছিলে পিছত হয়তো বেবী দিব পাৰে সেনেকৈ সি বাহিৰত হেপিও আছিলে বাহিৰত যিহেতু আছিলে আমি ফিড কৰাও সি ডেইলি আমাৰ শেল্টাৰত আহে খাব পায় সি হেপি আছিলে তাৰপিছত আমিও বিচৰা নাই যে তাৰ শেল্টাৰত আহি পেলাই আৰু কিবা চিডি বা সেনেকুৱা ভাইৰেল বেমাৰ লাগক বুলি সেইকাৰণে আমি ভেকচিনেশ্যনবোৰ কৰাই পেলাই চবখিনি কৰাই পেলাই তাক আমি বাহিৰতে ৰাখোঁ জাষ্ট খোৱা টাইমখিনি সি আহে বাট 2-3 দিনৰ পৰা সি নাহা হৈ গ'ল তাৰপিছত আমি গোটেইখিনি বিচাৰিলোঁ সি এটা জাগাত মানে উঠিব পৰা নাছিলে এনেকৈ শুই আছে মই মাতিছোঁ ৰেছপণ্ড কৰা নাই কাৰণ সি তাৰ নামটো বহুত বেছি ভাল পায় আৰু আলহী ক'লে সি ৰিয়েকশ্যন দিবই তাৰপিছত তেনেকৈ কৰি পেলাই তাক আমি সেই এনজয়ড হাতখনদি পালোঁ এইখন হাত আছিলে চাওকচোন এইখন তাক এইখিনিতে ভাঙি ফাটাই দিছিলে হাতখন তাৰপিছতে তাক আমি লৈ আনিলোঁ এক্সৰে কৰিলোঁ তাৰ হাৰ্ডিটো পূৰা ফাটি গৈছে তাৰপিছত আমি সেনেকৈ ইনভেষ্টিগেশ্যন কৰোঁতে কিছুমান মানুহে ক'লে যে তাইক মানুহে ৰডেৰে মাৰি পেলাই মানে হাতখন ভাঙি দিছে আৰু তাক বহুত দিনৰ পৰাই মানে সেইটো তাক চাই আছিলে মাৰিবৰ কাৰণে কিন্তু সেই মানুহজনো পইণ্ট কৰি কোৱা নাই যে কোনে কৈছে সেইকাৰণে এতিয়া আলহীকো আমি মানে পাৰ্মানেণ্টলি ৰাখিবলগীয়া হৈ গ'ল কাৰণ আমি তাক ৰিক্সত ৰাখিব নোৱাৰোঁ আৰু সিও মানে এতিয়া বাহিৰত যাব খুব ভয় কৰে আৰু এইটো হৈছে টিকিলি আমাৰ শেল্টাৰ বাহিৰত ডেইলি ফিডিং কৰোঁ আৰু তাইকে ষ্টেৰিলাইজেশ্যনো কৰাই দিছোঁ তাইক মানুহে মাৰি পেলাই হাৰ্ডিটো ভাঙি দিছিলে হ'পফুলি তাই ৰিকভাৰ হৈ গ'ল এতিয়া প্লাষ্টাৰ কৰি পেলাই এতিয়া মেডিচিন তাৰ চলি আছে তাইকো আমি মানে শেল্টাৰ পাৰ্মানেণ্টলি ৰাখিব লাগিব আৰু বুলি ভাবিছোঁ কাৰণ তাতে তাৰ একদম ছেফটি নাই মানুহৰ কাৰণে এই তিনিটা হেল্ডি ডগছৰ কাৰণে যোনবোৰ স্পেচিয়েল নিড এনিমেলছবোৰ যাক আমি লৈ আনিব লাগে শেল্টাৰ পাৰ্মানেণ্টলি সিহঁতক আমি ৰেস্কিউ কৰিব নোৱাৰা হৈছোঁ কাৰণ এই তিনিটা ডগছ আমাৰ অলৰেডি হেল্ডি ডগছ এতিয়া শেল্টাৰ পাৰ্মানেণ্ট হৈ গ'ল তো মানুহে যদি এনেকৈ অত্যাচাৰ কৰি পেলাই হেল্ডি ডগছবোৰকে শেল্টাৰ ৰাখা কৰি দিয়ে তেনেহ'লে আমি স্পেচিয়েল নিড এনিমেলছবোৰক কেনেকৈ ৰেস্কিউ কৰি পেলাই পাৰ্মানেণ্ট ৰাখিম কেতিয়া আমাৰ লগত যোনখিনি ঘটি গ'ল তেনেকুৱা ধৰণৰ ইনচিডেণ্ট চাগে কিমান ফিডাৰ্ছবোৰৰ লগত বা কিমান আৰু ষ্ট্ৰীট ডগছবোৰৰ লগত সেইবোৰ ঘটিয়ে থাকে তো প্লিজ এইবোৰ দেখিলে মাতিব